আপোনালোকে জানি থোৱা উচিত যে ভাৰতবৰ্ষত তিনিটা নতুন ক্ৰিমিনেল লজ আহি আছে। এই নতুন আইন তিনিখন হ'ল ইণ্ডিয়ান পেনেল কোড 1860, ইয়াৰ ঠাইত আহিল ভাৰতীয় ন্যায়িক সংহিতা 2023, আৰু দ্বিতীয়খন হ'ল কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ 1973, এইখনৰ ঠাইত আহিল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023। 3 নম্বৰখন হ'ল ইণ্ডিয়ান এভিডেন্স এক্ট 1872, আৰু ইয়াৰ ঠাইত আহি আছে ভাৰতীয় সক্ষম অধিনিয়ম 2023। গতিকে এই তিনিখন আইন ভাৰতবৰ্ষত লাগু হোৱাৰ দিনৰে পৰা আমাৰ ভাৰতবৰ্ষত নতুন আইনৰ বিচাৰ প্ৰক্ৰিয়া হিচাপে আমাৰ ন্যায়িক চিষ্টেমটো চলিব। কিন্তু যেতিয়ালৈকে লাগু নহ'ব, অৰ্থাৎ 1 জুলাই 2024, তেতিয়াৰ আগত যিবিলাক কেছ থাকে সেইবিলাক আমাৰ পুৰণি ধাৰা মতে বা পুৰণি আইনৰ মতেই চলিব। গতিকে আপোনালোকে